এভৰিৱান নতুন এটা ভিডিঅ'লৈ মই জুৰি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। কি খবৰ বাৰু আপোনালোকৰ? ইমান গৰম, খবৰনো কি সুধিম। গৰমে কিজানি আপোনালোককো একদম দহি মাৰিছে ন? মুখটো একেবাৰে উপায়তো নাই, হাজাৰ গৰম হওক কাম কৰিবই লাগিব, খাবই লাগিব। ৰাতিপুৱাৰ চাহকাপ এয়া, আজি অকণমান চাহকাপ বৰ গভীৰ, মানে কি দেৰিকা গভীৰ হয় জানো চাহ, গধুৰকে খালোঁ। তাৰপিছতে এয়া তিনিখন মেখেলা, পিয়ৰ টচৰ মেখেলা, মানে মই এজনীক আনিবলৈ দিছিলোঁ, তেওঁ লৈ আহিল। ইয়াৰে মানে কোনখন পচন্দ হৈছে ক'বচোন আপোনালোকে। তাৰ মাজৰে এখন বাৰু মই লৈ ল'লোঁ, দেখাম পিছত। এয়া আমটেঙা খালোঁ। এনেকুৱা গৰমৰ বতৰত আমটেঙা খুবেই মানে ভাল লগা। তাৰপিছতে এয়া মাছ ভাজিলোঁ। আজি মাছ মানে ৰঙালাওৰ লগত গুৰ মিঠাই দি বনাম। গুৰ মিঠাই দি আপোনালোকে বাৰু ৰঙালাও বনাই খাই পাইছে নে নাই? দেখাই আছে ৰ'ব, ভিডিঅ'টোৰ লগত কানেক্ট হৈ থাকিব, তেতিয়া গম পাব গুৰ মিঠাই দি ৰঙালাও কেনেকৈ বনায়। প্ৰথমে মাছখিনি ভাজি ল'লোঁ, এটা মানে এক পিচকে, আৰু এইপিনে এয়া ভোল কাটি লৈছোঁ। লগতে ৰঙালাও আলুখিনি মানে কাটি লৈ একেবাৰে পানীত তিয়াই থৈ দিছোঁ অলপ সময়ৰ বাবে। আৰু এয়া গুৰ মিঠৈ, এইখিনিয়ে হৈ যাব আৰু যথেষ্ট, মানে মানুহ হিচাপেহে বস্তু, হয়নে? আৰু এয়া গোটেইখিনি কাটি মেলি লৈ মাছখিনিও প্ৰায় ভজা হৈ গ'ল। এইখিনি মাথাখিনি এতিয়া মই ভাজি আছোঁ, আৰু মাথাখিনি এতিয়া এখন প্লেটত কাঢ়ি থৈ দিম, আৰু সেইখিনি তেলতে আৰু অকণমান তেল দি পেলাই এতিয়া মই আঞ্জাখন বহাই দিম। মাছ ভজা তেলতে যদি মাছৰ আঞ্জাখন বনাও নহয়, সেইখন আঞ্জাৰ সোৱাদ দেখোন বেছি হয়। আপোনালোকৰ বাৰু এনেকুৱা ভাব আহেনে? প্ৰথমে ইয়াতে পাঁচফোৰণ, শুকান জলকীয়া আৰু পিঁয়াজ অলপ সময় ভাজি লৈ এতিয়া ৰঙালাও আলুখিনি দি দিলোঁ, লগতে নিমখ আৰু হালধি, এইখিনিতো কম্পালচৰি। এতিয়া এইখিনি ভালদৰে লৰাই আছোঁ, লৰাই পেলাই ঢাকোন মাৰি থৈ দিম। খুন্দনাটোত এতিয়া মই আদা নহৰুখিনি পিচি ল'ম। আদা অকণমান বেছিকৈ দিছোঁ দেই, নহৰুৰ পৰিমাণটো কমকৈ দিছোঁ। লগতে এয়া জলকীয়া 3টা, জলকীয়াৰ পৰিমাণটোও কম বেছি কৰি ল'ব, যিমান খায় সেই অনুপাতে দি দিব। কিন্তু অকণমান জ্বলা হ'লে এইখন আঞ্জা খুব ভাল লাগে, কাৰণ মিঠাই দিম যে সেয়ে। আৰু এয়া ৰঙালাওখিনি ভাজা হোৱাৰ পিছতে এতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি দি দিলোঁ, লগতে জলকীয়া যে বটি লৈছিলোঁ এইখিনি, জিৰা গুড়ি 1 চামুচো দিলোঁ, আৰু খুন্দনাটোত লাগি থকাখিনি অকণমান পানী দি ইয়াতে এড কৰিলোঁ। এনেই আৰু বস্তু যাব দিব পাৰি নেকি? বস্তু এনেই বহুত দাম হৈছে আজিকালি, একো বস্তু পেলনি খেদাব নোৱাৰি। সেয়া অখালি পখালি চব দি দিলোঁ। এতিয়া এইখিনি কম জুইত একদম সিজিবলৈ দিম। এইফালে আৰু এয়া আমাৰ ভোলখিনিও হওঁ হৈছে, পানী উঠা নাই, উঠিব আৰু সিজাৰ সময়ত এয়া মাছৰ মাথাখিনি দি দিলোঁ। এইপিনে ভোল হৈ আছে, আৰু এইপিনে এয়া ৰঙালাওখিনিত এয়া মই গৰম পানী দি দিছোঁ। গৰম পানী দিয়াৰ পিছতে এতিয়া এয়া গুড়খিনিও দি দিলোঁ। এইখিনি ভালকৈ এতিয়া উতল আহিব দিম। এয়া দুইফালে দুটা চাইডে বহাই আছোঁ কেৰাহী একেবাৰে। এতিয়া মাছখিনিও ইয়াতে দি দিলোঁ। 3জন মানুহ যিহেতুকে 3 পিচ মাছ দি দিলোঁ, আৰু এয়া এতিয়া অলপ সময় ভালদৰে উতলিব দিম। উতলাৰ পিছতে আমাৰ আজি দুপৰীয়াৰ আঞ্জা ৰেডি। কেনেকুৱা পালে বাৰু কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব। এতিয়া ধুনীয়াকৈ ছাৰ্ভ কৰি আছোঁ আজি দুপৰীয়াৰ সাজটো। প্ৰায়েই মই আপোনালোকক দুপৰীয়াৰ সাজটো দেখুওৱাৰ চেষ্টা কৰোঁ। কোনোবাই হয়তো বেয়াও পাব পাৰে, কিনো খোৱা বস্তু দেখুৱাই আছে, কিন্তু কি কৰিব, কিছুমানে আকৌ ভালো পায়, ইনবক্সত কমেণ্ট কৰে খুব ভাল লাগে বুলি। তেতিয়া খুব ভাল লাগে আৰু। এয়াই আজি দুপৰীয়াৰ থালখন, অকণমান আলু ভাজিও আছিল। আজিৰ ভিডিঅ'টো দুপৰীয়াৰ থালখনৰ লগতে শেষ কৰিলোঁ। লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত, আৰু মৰমবোৰ দি যাব, মৰমৰ যাতে কমটি আপোনালোকে নকৰে, ময়ো তেতিয়া বনোৱাৰ সাহস পাওঁ ভিডিঅ'সমূহ। আজিলৈ আহিছোঁ।